2014 চনত চিৰাং জিলাৰ ৰুনিখাটা থানাৰ অন্তৰ্গত লাইমুঠি অঞ্চলত NDFBৰ দ্বাৰা সংঘটিত প্ৰিয়া বসুমতাৰী হত্যাৰ সাক্ষ্য গ্ৰহণৰ বাবে কাজলগাঁও জিলা সত্ৰ ন্যায়াধীশৰ আদালতত উপস্থিত হয় নিউজ লাইভৰ মুখ্য কাৰ্যবাহী সম্পাদক সৈয়দ জাহিৰ হুছেইন। ঘটনা সংক্ৰান্তত কাজলগাঁও সেশন আদালতত বিচাৰ প্ৰক্ৰিয়া চলি আছে। উক্ত হৃদয় বিদাৰক ঘটনাটো নিউজ লাইভত বাতৰি সম্প্ৰচাৰ হোৱা হেতুকে আজি সাক্ষ্য গ্ৰহণৰ বাবে উপস্থিত হয় সংবাদ মাধ্যমটোৰ মুখ্য কাৰ্যবাহী সম্পাদক সৈয়দ জাহিৰ হুছেইন। মুখ্য কাৰ্যবাহী সম্পাদক সৈয়দ জাহিৰ হুছেইনৰ লগত উপস্থিত থাকে জ্যেষ্ঠ অধিবক্তা বিজন মহাজন, যিসকলে এই নিৰ্মম হত্যাকাণ্ড সংঘটিত কৰিছে। তেওঁলোকে আইনৰ জৰিয়তে কঠোৰৰ পৰা কঠোৰতম শাস্তি পায়। এই মন্তব্য জ্যেষ্ঠ অধিবক্তা বিজন মহাজনৰ। ব্যুৰ ৰিপৰ্ট, নৰ্থ ইষ্ট ভিজন। 2014 চনৰ এটা অতি হৃদয় বিদাৰক ঘটনা। প্ৰিয়া বসুমতাৰী এগৰাকী ছোৱালীক অতি নিৰ্মমভাৱে হত্যা কৰা হৈছিলে আৰু তাৰ পৰিপ্ৰেক্ষিতত এটা গোচৰ ৰুজু হৈছিলে। বিভিন্নজনক তদন্তৰ আওতালৈ আনি CIDয়ে গ্ৰেপ্তাৰ কৰিছিলে আৰু এতিয়া সেই গোচৰটোৰ বিচাৰ প্ৰক্ৰিয়া চিৰাঙৰ সেশন আদালতত সেই গোচৰটো বিচাৰাধীন হৈ আছে। আৰু তাৰ পৰিপ্ৰেক্ষিতত সেই সময়তে 2014 চনত নিউজ লাইভত এটা বাতৰি পৰিৱেশন হৈছিল এই নিৰ্মম হত্যাকাণ্ডটোক লৈ, যি হত্যাকাণ্ডই প্ৰতিজন ভাৰতীয় নাগৰিকৰ ভাৰতবৰ্ষজুৰি হৃদয় কঁপাই তুলিছিলে। বিচাৰ প্ৰক্ৰিয়াৰ নিয়ম মৰ্মে যিহেতু নিউজ লাইভত সবিশেষ এই নিৰ্মম হত্যাকাণ্ডটোৰ সম্প্ৰচাৰ হৈছিলে আৰু সেইবাবে সাক্ষ্যদান কৰিবৰ বাবে নিউজ লাইভৰ মেনেজিং এডিটৰ সৈয়দ জাহিৰ হুছেইন ডাঙৰীয়াক আদালতে তলব কৰিছিলে সাক্ষী হিচাপে। আৰু তেখেতে আজি ভাৰতীয় যি আইন ব্যৱস্থা তালৈ সন্মান জনাই চিৰাঙৰ সেশন আদালতত হাজিৰ হয় আৰু তেখেতৰ সাক্ষ্য গ্ৰহণ কৰা হয় ভিডিঅ' কনফাৰেন্সৰ জৰিয়তে। নিশ্চিতভাৱে সকলোৱে বিচাৰিব যে এই নিৰ্মম হত্যাকাণ্ড যোনে সংগঠিত কৰিছিলে তেখেতসবৰ নিশ্চিতভাৱে আইনৰ জৰিয়তে কঠোৰতকৈ যাতে কঠোৰতম শাস্তি পায়, প্ৰতিজন ভাৰতীয় নাগৰিকে তাকেই বিচাৰিব। আৰু এজন ল এবাইডিং চিটিজেন হিচাপে নিউজ লাইভৰ মেনেজিং এডিটৰ সৈয়দ জাহিৰ হুছেইন ডাঙৰীয়াই আজি তলব কৰা অনুযায়ী আদালতত হাজিৰ হৈ তেখেতৰ সাক্ষ্য দান কৰে। ইমানেই, ধন্যবাদ।